147 প্ৰবক্তাৰ পদ অব্যাহতিক লৈ উত্তাল সদন। আমি আপোনালোকৰ তাত যাই চিঞৰ বাখৰ কৰিছে, আমি চিঞৰ বাখৰ কৰা নাই নহয়। আমি কথা এটা পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ মোৰ আপুনি ৰিপ্লাই দিয়ক। আমিতো অপজিশ্যনে চিঞৰ বাখৰ কৰি চাকৰিকেইটা পুনৰ কৰিব লাগে, চাকৰিকেইটা দিব লাগে। ৰিপ্লাইৰ বিচাৰিব, ডিষ্টাৰ্ব কৰি দিব। কোনটো বিচাৰে আপুনি? ডিষ্টাৰ্বেন্স লাগে না ৰিপ্লাই লাগে? মিনিষ্টাৰ ৰিপ্লাই। শাসকীয় পক্ষৰ মতে এই নিযুক্তি অবৈধ, বিৰোধীৰ মতে বৈধ আছিল প্ৰবক্তাৰ নিযুক্তি। সদনত বিৰোধীক শাসকীয় পক্ষৰ প্ৰশ্ন, শূন্যকালীন ঘণ্টাত কিয় বিতৰ্কত অংশ নললে বিৰোধীয়ে? মাননীয় অধ্যক্ষ মহোদয়ে এইটো দিগন্ত বৰ্মন ডাঙৰীয়াক 1 নম্বৰতে এই সুবিধাটো দিছিলে। এতিয়া মই অধ্যক্ষ ডাঙৰীয়াক কথা এটা কওঁ যে সঁচাকে যদি আমি সঁচাকে ইন ট্ৰু চেন্স যে এই শিক্ষকসকল চাকৰিত থাকিব লাগে আৰু চাকৰিত থকাটো আমি বিচাৰিছোঁ, তো তেতিয়াহ'লে এই যিটো 0 আৱাৰ মেটাৰ আছিল, এই 0 আৱাৰ মেটাৰটোত এই গোটেইখিনি কথা সকলো সদস্যই অংশগ্ৰহণ কৰি আপোনালোকৰ বক্তব্যখিনি ৰাখিলেহেঁতেন। আৰু ৰাখিলে শিক্ষামন্ত্ৰী ডাঙৰীয়াই তাৰে ৰ'ব মনত কথা নহয়, সেইটো কথা নহয়। আমি আপোনালোকৰ তাত যাই চিঞৰ বাখৰ কৰিছে, আমি চিঞৰ বাখৰ কৰা নাই নহয়। আমি কথা এটা পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ মোৰ আপুনি ৰিপ্লাই দিয়ক। আমিতো অপজিশ্যনে চিঞৰ বাখৰ কৰি চাকৰিকেইটা পুনৰ কৰিব লাগে, চাকৰিকেইটা দিব লাগে। ৰিপ্লাইৰ বিচাৰিব, ডিষ্টাৰ্ব কৰি দিব। কোনটো বিচাৰে আপুনি? ডিষ্টাৰ্বেন্স লাগে না ৰিপ্লাই লাগে? মিনিষ্টাৰ ৰিপ্লাই। প্ৰবক্তাৰ ন্যায় বিচাৰি প্লে কাৰ্ড লৈ বিধানসভাৰ চৌহদত প্ৰতিবাদ বিৰোধীৰ। এফালে চাকৰিৰ পৰা ছাঁটাই হোৱা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰবক্তাৰ হাল্লাবোল, আনফালে এয়া বিধানসভা চৌহদত হাতত প্লে কাৰ্ড লৈ প্ৰতিবাদ বিৰোধী কংগ্ৰেছৰ। অসম চৰকাৰৰ শিক্ষা বিভাগৰ কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত অসম পলিটেকনিক আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 147 গৰাকী অংশকালীন প্ৰবক্তাৰ নিযুক্তি খাৰিজ কৰা হৈছে। শিক্ষামন্ত্ৰীয়ে সদৰি কৰিলে ইতিমধ্যে 73 গৰাকী প্ৰবক্তাক মুকলি কৰি দিয়া হৈছে। অংশকালীন প্ৰবক্তাক ছাঁটাই কৰাক লৈ চৰকাৰক কঠোৰ সমালোচনা কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰক কৰিলে প্ৰশ্ন, কাটঅফ মাৰ্ক 82% থকাৰ পিছত কিয় ছাঁটাই কৰা হ'ল প্ৰবক্তাক? দক্ষ প্ৰফেচাৰসকলে 7 বছৰ চাকৰি কৰাৰ পিছত তেখেতসকলক আজি 2 দিনমান পূৰ্বে তেওঁলোকৰ ছাৰ্ভিচ কণ্ডিশ্যন ইম্প্ৰুভ কৰিব লাগে বুলি সচলত প্ৰতিবাদ কৰি থকাৰ সময়ত অসম চৰকাৰৰ ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনে তেওঁলোকৰ পদবীৰ পৰা খাৰিজ কৰি দিছে। মুঠ 147 জন। ইয়াৰ ভিতৰত প্ৰতিষ্ঠাপক আছিলে 64 জন। এই বিষয়টো অতি গুৰুত্বপূৰ্ণ। এই প্ৰসংগত সৰব হৈ অসমত চৰকাৰে হিটলাৰী ৰাজ চলোৱাৰ অভিযোগ আনিলে বিধায়ক অখিল গগৈয়ে। এনেকে 8 বছৰ তেওঁলোকক চাকৰি কৰোৱাৰ পাছত যেতিয়া তেওঁলোকৰ চাকৰি এপ্লাই কৰিবৰ কাৰণে বয়স শেষ হ'ল, তেতিয়ালৈকে তেওঁলোকৰ চাকৰিটো নিয়মীয়া কৰি নিদিয়াৰ কাৰণে তেওঁলোকে চৰকাৰক আহ্বান জনাইছিলে, তেওঁলোকে অনুৰোধ জনাইছিলে, তেওঁলোকে দাবী জনাইছিলে যে আমাৰ চাকৰিটো তোমালোকে চৰকাৰ বাহাদুৰে চাকৰিটো ৰেগুলাৰ কৰি দিব লাগে, নিয়মীয়া কৰি দিব লাগে। আৰু সেই কথাটো আহ্বান জনোৱাৰ কাৰণেই 147 জন শিক্ষকক এনেকৈ চাকৰিৰ পৰা খেদি দিয়া হৈছে। ইফালে শিক্ষা বিভাগৰ হৈ উত্তৰ বিচাৰি অখিলক কটাক্ষ কৰি সদনত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কটাক্ষ। কাকতৰ হেডলাইন থাকিবলৈহে প্ৰবক্তাৰ হৈ মাত মাতিছে অখিল গগৈয়ে। অখিল গগৈৰ শব্দক লৈ পেলাই আপুনি কিয় এইবিলাক কথা কয়? তেওঁ যি খুচি তাকে ক'ব। তেওঁৰ কথা এইবিলাকে চাকৰি পায় নে নাপায় তেওঁৰ কনচাৰ্ণ নহয়। বাতৰি কাকত অহাকালি তাৰ নামটো ওলাব নাই যে এইবিলাকৰ কাৰণে মই মাতিছোঁ। তেওঁ এইবিলাক ক'ব। এইবিলাক অখিল গগৈৰ কথাত কিয় গুৰুত্ব দিয়ে? অখিল গগৈৰ কথাত গুৰুত্ব দি সময় নষ্ট নকৰিব। তেওঁ যি খুচি তাকে কৈ থাকক। বিষয়টো লৈ সদনৰ ভিতৰে বাহিৰে উত্তাল হৈ থকাৰ সময়তে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে স্পষ্টীকৰণ দিবলৈ গৈ ক'লে পূৰ্বেই অংশকালীন নিযুক্তি বুলি স্পষ্ট কৰি দিয়া হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়েও সেই সন্দৰ্ভত ডোন্ট ডিষ্টাৰ্ব ৰায় দি থৈছে।
চাকৰি হেৰুৱা প্ৰবক্তাসকলক পুনৰ নিযুক্তি পৰীক্ষাত বহিবলৈ আহ্বান জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ইতিমধ্যে যিকেইটা হাইকোৰ্টৰ কেছ চলি আছিলে যে তেওঁলোকক ডু নট ডিষ্টাৰ্ব যিটো টেগ লগাই থৈছিলে এইটো হাইকোৰ্টে প্ৰত্যাহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলক এতিয়া আৰু যিহেতু হাইকোৰ্টৰ কোনো স্থগিতাদেশ নাই গতিকে এই ৭৩ গৰাকীক ৰিলিজ কৰি দিয়া হৈছে। তেওঁলোকে যাতে নিয়মীয়া নিযুক্তিৰ কাৰণে আবেদন কৰে, পৰীক্ষাত অৱতীৰ্ণ হয় আৰু পৰীক্ষাত পাছ কৰিলে তাৰ যি নিয়মীয়া যি প্ৰক্ৰিয়া আছে স্বচ্ছতাৰে আমি অসমৰ পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজসমূহত আমাৰ নিযুক্তি প্ৰক্ৰিয়া অব্যাহত থাকিব। ছাঁটাই হোৱা অংশকালীন প্ৰবক্তাসকলে বুধবাৰে অব্যাহত ৰাখিছে প্ৰতিবাদ। ইফালে অংশকালীন প্ৰবক্তাসকলক অব্যাহতি দিয়াৰ ফলত পলিটেকনিক মহাবিদ্যালয়সমূহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সোমবাৰে গোলাঘাটৰ ফৰকাটিংস্থিত পলিটেকনিকখনৰ পৰা ৭জনকৈ প্ৰবক্তাক অব্যাহতি দিয়াত শিক্ষকৰ অভাৱত ভুগিছে ছাত্ৰ ছাত্ৰীসকল। প্ৰতিষ্ঠা কালৰ পৰা শিক্ষা প্ৰদান কৰি অহা প্ৰবক্তা কেইজনক অব্যাহতি দিয়াত প্ৰতিবাদত নামি পৰে ৫ শতাধিক ছাত্ৰ ছাত্ৰী। গোলাঘাটৰ পৰা ইউনিছ আলীৰ সহযোগত কেমেৰাত সঞ্জয় আৰু প্ৰভাসৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট।